সৰভোগৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে আমাৰ সমূহ ৰাইজৰ লগত একত্ৰিত হৈ এই 9 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকে এটা আধ্যাত্মিক কাৰ্যসূচী আয়োজন কৰি এক আধ্যাত্মিক পৰিৱেশ অনাৰ কাৰণে প্ৰতি বছৰে প্ৰচেষ্টা চলাই আহিছে। এইবুলিও প্ৰায় 104টা নামদলে অংশগ্ৰহণ কৰি আজি পুনৰ সৰভোগক এক পবিত্ৰ ভূমিলৈ পৰিৱৰ্তন কৰিলে। গতিকে তাৰ বাবে মই আমাৰ সমূহ সৰভোগবাসী ৰাইজৰ লগতে সমূহ বন্দগড়বাসী ৰাইজকো আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু উদ্যোক্তাসকল বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তা আমাৰ সৰভোগ পৌৰসভাৰ চেয়াৰমেনকে আদি কৰি সমূহ কমিশ্যনাৰসকল সমূহ পঞ্চায়তৰ নিৰ্বাচিত সদস্যসকল যি উদ্যোগ লৈ এই অনুষ্ঠান আয়োজন কৰিলে তাৰ কাৰণে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আজি এটা শুভবাৰ্তা দিব নেকি? আজি 26ত নিৰ্বাচন খেলাৰ কাৰণে সৰভ সমষ্টিৰ পৰা শুভবাৰ্তা দিব নেকি? দলে যদি মোক যদি দিয়ে সৰভোগত যদি টিকট প্ৰদান কৰে মইতো খেলিব লাগিব। গতিকে দলে কি কৰেতো মই নাজানো। দলে যদি দিয়ে তেতিয়া নিশ্চিত ওপৰত অংশগ্ৰহণ কৰিব লাগিব।